নিশা দুলিয়াজানত চাঞ্চল্যকৰ ঘটনা এখন বাহনৰ ভিতৰত উদ্ধাৰ এজন অচিনাক্ত লোকৰ মৃতদেহ পশ্চিমবংগৰ ৫ম নম্বৰৰ বাহনৰ ভিতৰত উদ্ধাৰ মৃতদেহটো বাহনখনৰ নম্বৰ WB06B0909 ঘটনাস্থলীত উপস্থিত আৰক্ষী পুনৰবাৰ জনাইছো নিশা দুলিয়াজানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এখন বাহনৰ ভিতৰত উদ্ধাৰ এজন অচিনাক্ত লোকৰ মৃতদেহ আৰু পশ্চিমবংগৰ ৫ম নম্বৰৰ বাহনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো বাহনখনৰ নম্বৰ WB06B0909 ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী মানুহে কেনেকে দেখিছিল মানে কি মই 11:30 মানত যেতিয়া আহিছো আহি দেখোতে তেতিয়া মানুহটো যেতিয়া 11:30 মানত আহিছিল আহোঁতে মানুহটো এইবোৰ বনেট খুলি কিবা কৰি আছিলে মুঠতে চোৱা নাই আৰু কি কৰি আছে তাৰপিছত ইয়াতে আছিলে তাৰপৰা অলপ সময় নাই মোৰ ৰুমতে আছিলোঁ তাৰপৰা পিছত ওলাই যেতিয়া আহিলোঁ তেতিয়া ভাত খাবলৈ আহিছিলে ভাত খাবলৈ আহোঁতে মানুহটো তেতিয়া এনেকৈ লাগি আছিলে পিছত আহোঁতে দেখিছোঁ মানুহজন নাই আৰু কোনো দৰ্জাখন এনেকৈ খিৰিকিবোৰ খোলা এনেকৈ আছে বনেটখন খোলা আছিলে খালি তেতিয়া মানুহটো এনেকৈ হৈ আছে তাৰপৰা আমি এবাৰ চালোহি মানে কি হয় মানুহটো আছে নাই কি এইবোৰ খোলা ন শিকিছে চালৈ দেখিছোঁ মানুহটো শুই আছে গাড়ীখনটো বহুত দিনৰ পৰি আছিলে এখন মঙলবাৰ ৰাতিপুৱা মানৰ পৰা দেখি আছিলোঁ তাৰ আগত নাই মঙলবাৰ ৰাতিপুৱা মানৰ পৰা আছে তাৰপিছত এই আহি দেখিলোঁ মানুহটো শুই থৈ মানে আছে মানুহটো আছে কাৰণ মানুহটো কিবা সেই কি কয় নাক বাজি আছে শুই আছে নাক বাজি আছে তাৰপিছত নাই আছে আৰু তাৰপৰা অলপ পাছত এই গধূলি হ'ল গধূলি হোৱাৰ পাছতহে এবাৰ কোনে আহি চালেহি আহি গ'লে বোলে মানুহ এটা শুই আছে উঠাই নাই নি মানুহটো তাৰ পাছতহে গম পাইছোঁ বোলে মানুহটো কিবা হ'ল ফোন নম্বৰ বিচাৰিছোঁ সুধিছোঁ ফোন নম্বৰ নাই নহয় তাৰপৰা এই কোনোবাই হোম গাৰ্ড নে কোন আহি এজন ৰখিলে আৰু নম্বৰটো বিচাৰিলোঁ তাৰ মই ফোন কৰি পেলাই নি তাৰপৰা কৈছোঁ যে আহক সেইটো মই হয়তো বিল্ডিঙৰ তাৰপৰা ওপৰৰ পৰা দেখি থাকোঁ ন খবৰতে কোনো দিয়া নাই যেতিয়া খবৰ এটা দি দিওঁ আৰু বুলি ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ